শ্ৰীমন্ত শংকৰ হৰি কতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু নমো ভগৱতে বাসুদেৱায় জন্মনাইস্যায়তুমন্নয়াদিতৰতে চৰ্তে সবিজ্ঞচৰাত তেনে ব্ৰহ্মাহীনয়াদি কময়ে মুহ্যন্তে অক্ষুৰায় তেজো মৃণং যথা মৃণিময়ো যত্ততে সংগ্রমিষা ধন্যাসেন সদা নিরস্তকহকং সত্যং পরম ধীমহি ধর্মপূজিতা কৈতবস্তু পরমো নিমৎস শরণং সতং বেদং বাস্তবমত্র বস্তু শিবনং তাপত্রয়ো মূলনম শ্রীমদ্ ভাগবতে মহামুনি কীতে কিংবা পরেশ্বরঃ সদ্রো হৃদি অবরুদ্ধতে অট্টকিতি মে সুষুমে তৎক্ষণা নিগমা কল্পতরো গলিতং ফলং সুকামুকাদমৃতাদম সংযুতম পিয়তা ভাগবতং রসমলয়ং মুহুর্মুহুঃ রসিকা ভুবি ভাবুকা। ভাগৱতৰ তৃতীয় স্কন্ধৰ সৃষ্টি ৰহস্যৰ অনাদি পাতনৰ সমাপ্তৰ পাছত আমাৰ বিদুৰ মৈত্ৰেয় সংবাদৰ পাঠৰ জোৰ পৰা নলবাৰী গাঁৱৰ নামঘৰৰ ভাগৱতৰ পাঠ পৰ্যালোচনা আমাৰ বাকী ৰৈ গৈছে। আজি আমি তাৰ পৰাই পুনৰ আৰম্ভ কৰিছোঁ। বিদুৰ উদ্ধৱ সংবাদ। নিগদ দেখো কৰেহি এ ধন্য ধন্য মহাযশ এ মাধৱৰ দাসনেৰে বৰ ধুজুমানি শুনিয়াতি এ ভৈলো আনন্দিত মতি এ আবেলয় প্ৰশ্নৰ বিদুৰ পৰম সন্ত এ জীৱা হেতু এদিলন্ত নিজ গৃহ তাহাৰ কাৰণ কহো মই তোজো আগে এ শুনা তাক অনুৰাগে একচিত কৰিয়ে
এই মহাদুষ্ট পুত্ৰ ছয় এই অধৰ্ম পোষয় যি কালত সি শিকালে বিদুৰৰ এ মনে ভইলা চিন্তা জ্বৰ এৰি গইলা তাৰা ক এ আৰু ঘোৰ কৰ্ম যত দেখিলন্ত শিথানত অযত গৃহে পাণ্ডৱ অগ্নি লগা চতুর্ভেদী এ দুর্যোধন মন্দ্রমতী এটা সমাগ দহিমা কসাই সভা মধ্যে দুবদীৰ বস্ত্ৰ কলয় ক্ৰাহী এটা কুধিত ৰাস্তে ন বাধিলা ইটো পাপ গুৰুতৰ এ দেখি আতি বিদুৰৰ এটা সমাদ মনবী হৰিল যুধিষ্ঠিৰ মহামানী এটাংকু মিছা পাহাজিনী এ ভাতি সমে বন ডাকিল এ প্ৰাচে কৃষ্ণ প্ৰসাদত এ বনবাস দুখ যত এৰাই কোনো দেশ আহিল অতেবে কৃষ্ণ পৰায়ণ যুধিষ্ঠিৰ উদ্ধমন এ ৰাজা দশ যদনী নকৰিবা মনেৰা আমাৰ পিতৃৰ ভাগ এ আবে পুনো দেউগ শুকমুনিয়ে গংগাৰ পাৰত পৰীক্ষিত নৃপতিক কথাখিনি কৈছে কি কৈছে বিদুৰ মৈত্ৰেয় সংবাদ যিখিনি কথা বিদুৰ মহন্তক মহাভকত মৈত্ৰেয় ঋষিয়ে কৈছিলে সেই কথাখিনি এতিয়া তৃতীয় স্কন্ধত পৰীক্ষিত নৃপতিক তেওঁৰ গুৰু শুকদেৱে কৈছে পৰীক্ষিতে প্ৰশ্ন কৰিছিল যে বিদুৰৰ দৰে এজন ধাৰ্মিষ্ঠ মহামতী মহন্ত কি কাৰণে ৰাজ্য এৰি বাহিৰ হৈ যাবলৈ বাধ্য কৰোৱা হ'ল বিদুৰ আমাৰ লগতে থকা জীৱটো ই জন্মৰ পৰা মৃত্যুলৈকে আমাৰ লগত আছে সেইটো কাৰণে ই কি আমাৰ গোটেই দেহটোক ধৰি ৰখা ই হ'ল ধৰ্ম
এই জীৱটোৱে তেতিয়া কষ্ট পায় যেতিয়া মনে বেয়া বস্তু বিচাৰে, মনে যেতিয়া বেয়া সংগ বিচাৰে, মনে যেতিয়া বেয়া কাম কৰে, মনে যেতিয়া বেয়া বস্তুবিলাকৰ ফালে কেৱল ধাৱমান হৈ থাকে। ধৃতৰাষ্ট্ৰই আৰু তেওঁৰ পুত্ৰসকলৰ যিখিনি পাপ, অত্যাচাৰ, অনাচাৰ, এই গোটেইখিনি স্মৰণ কৰাইছে কোনে? শুকদেৱে। কাক? পৰীক্ষিত নৃপতি। তুমি যিখন ইন্দ্ৰপ্ৰস্থ আৰু হস্তিনাপুৰ তোমাৰ নিজৰ ৰাজ্য বুলি ৰাজসিংহাসনত বহি, যিখন সিংহাসনত বহি তুমি হাতত ধনু লৈ মায়ামীক খেদিবলৈ গৈছিলা, যি ৰজাৰ আসনত থাকিও তুমি শ্ৰমিকৰ দৰে এজন শুদ্ধ ঋষিৰ গলত তুমি জল বিচাৰি নাপাই মৰা সাপ মেৰিয়াইছিলা, এনে অপবিত্ৰ কাম যে কেৱল তুমিয়েই কৰিছিলা এনেকুৱা নহয়, তোমাৰ বংশত এনেকুৱা ধৰণৰ নজিৰ আৰু কিছুমান আছে। মই কৈছো শুনা, তুমিতো চকুৰে দেখিছিলা, তুমি দেখি পেলাইও তুমি ভুল কৰিছিলা, কিন্তু তোমাৰ যিজন খুৰা আছিলে, ককা হ'ব আচলতে পৰীক্ষিতৰ, তোমাৰ যিজন ককা আছিলে ধৃতৰাষ্ট্ৰ, তেওঁ চকুৰে নেদেখে, অন্ধ। সেই ব্ৰতকে ললে ভাৰ্যা গান্ধাৰীয়ে, আৰু কি হ'ল? পুত্ৰকেইটাই যিমান বেয়া কাম কৰে সকলো তেওঁলোকে সমৰ্থন কৰিবলৈ ললে। পাণ্ডৱসকল ইমান পুণ্যৱান, ধৰ্মৰাজ যুধিষ্ঠিৰে ধৰ্মৰ পৰা বিন্দু মাত্ৰও বিচলিত নহয়। ভীমে সৎ সাধু সন্তক সদায় সুৰক্ষাৰ দায়িত্ব লয়। অৰ্জুনে সদায় সমস্ত জীৱৰ কুশল মংগলৰ সৈতে সদায় কৰ্ম কৰে। নকুলে ন্যায় নীতি আৰু সদাচাৰ সৎ ধৰ্ম পালন কৰে, আৰু সহদেৱ সদায় সৎ সংগৰ অনুৰাগী হৈ থাকে। এই পাঁচজনক সকলোৱে ভাল পায়, স্নেহ কৰে, আদৰ কৰে। এইটোকে দেখিব নোৱাৰি ঈৰ্ষা কৰে কোনে? ধৃতৰাষ্ট্ৰ আৰু ধৃতৰাষ্ট্ৰৰ পুত্ৰসকলে। দুৰ্যোধনে এটা সিদ্ধান্ত লৈ ললে দুঃশাসনৰ লগত, এই পঞ্চ পাণ্ডৱ যদি জীয়াই থাকিবলৈ হয় তেতিয়াহ'লে আমি ইয়াত কেতিয়াও থাকিব নোৱাৰো। বোলে কিয় নোৱাৰো? সিহঁতৰ যিমান ভাল আছে তাৰ বিপৰীতে আমাৰ কিমান বেয়া আছে। আমি বেয়া হলেও যে আমাক মানুহে ভাল বুলিহে চিনি পাব লাগিব, গতিকে তাৰ এটা প্ৰতিকাৰ কৰিব লাগিব। বোলে কি প্ৰতিকাৰ? বোলে এটা মমৰ ঘৰ বনোৱা যাওক। মমৰ ঘৰটো বনাই এই পঞ্চ পাণ্ডৱক তাতে এৰাতি ভালকে থাকিবলৈ, খাবলৈ, শুবলৈ এটা ব্যৱস্থা কৰা যাওক। আৰু ৰাতি যেতিয়া তেওঁলোকে ঘূৰ নিদ্ৰাগত হ'ব, এই মমৰ ঘৰটো, লাৰ ঘৰটো জ্বলাই এই পঞ্চ পাণ্ডৱক একেবাৰতে ভস্ম কৰিব লাগিব। আৰু প্ৰজাই যদি সোধে এই পঞ্চ পাণ্ডৱৰ কি হ'ল বুলি, তেতিয়া আমি কম খাই বৈ শুইছিলে, ৰাতি কেনেকেনো ঘৰটো জুই লাগিলে গমেই নাপালো, পাঁচোজন মৰি গ'ল। দুৰ্বুদ্ধি, দুষ্ট বুদ্ধি। মানে প্ৰথম স্কন্ধত এই ধৰ্ম আৰু পৃথিৱীৰ কথোপকথনত যেতিয়া পৰীক্ষিত নৃপতিয়ে সুধিছিলে যে তোমালোকক কোনে কষ্ট দিছে এইদৰে মৰিয়াই মৰিয়াই, তেতিয়া বিষৰূপী ধৰ্মই এটা শেষ সিদ্ধান্ত দিছিলে। কি বুলি দিছিলে? যে কোনেও কাকো কষ্ট নিদিয়ে, কেৱল আত্মাই আত্মাক কষ্ট দিয়ে। কোনেও কাকো কষ্ট নিদিয়ে, আত্মাই আত্মাক কষ্ট দিয়ে। বিদুৰে সেইটো কাৰণেই এই হিংসা, দেশ, প্ৰতিশোধ মনোভাৱবিলাকক ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰী আৰু তেওঁৰ পুত্ৰসকলৰ লগত থকাৰ কাৰণে ধৃতৰাষ্ট্ৰক বুজাই যে তোমাৰ পুত্ৰসকলে পাণ্ডৱক বধ কৰি এনে পাপ অৰ্জন কৰিবলৈ লৈছে যে যি পাপ কেতিয়াও কোনো খণ্ডন কৰিব নোৱাৰিব। বিদুৰ মহামহন্ত। বিদুৰে যিসকলে যতুগৃহ নিৰ্মাণ কৰিছিলে সেইসকলক গৈ খাটনি ধৰি ক'লে, গৃহটো ঠিকেই বনোৱা, মজবুতকে বনোৱা, কিন্তু এই গৃহৰ তলেদি এটা ছদ্মবেশৰ এটা সুৰংগ ৰাখিব লাগিব। যে এই সুৰংগটো কেলে ৰাখিব লাগিব? যে এই সুৰংগটোৱেদিয়ে মই সৰকাই পঠিয়াম, বচাই পঠিয়াম। কাক? মোৰ প্ৰাণৰ পঞ্চ পাণ্ডৱক। এই কৌৰৱসকলে ভাবি ল'ব ইহঁতি অগ্নিদগ্ধ হৈ মৰিলে বুলি, কিন্তু সুৰংগৰ
একেবাৰে শেষ প্ৰান্তটো গংগা নদীত সংযোগ কৰা থাকিব আৰু সেই গংগাতে মই নাৱৰ ব্যৱস্থা কৰি থম পঞ্চ পাণ্ডৱে গৃহ জুই লগাৰ আগতেই সুৰংগেৰে গৈ সেই নাৱত উঠি তেওঁলোক বনলৈ গুচি যাব বিদুৰ আমাৰ লগত থকা জীৱটো এই জীৱটোক কেতিয়াও একোৱে পুৰিব নোৱাৰে একোৱে মৃত্যু দিব নোৱাৰে তাৰ প্ৰমাণ বোলে কি জীৱৰ সদ্গতি আৰু অধোগতি এই দুটাই হয় এইটো কাৰণে মাণ্ডব্য ঋষিৰ অভিসম্পাদক এই মৰ্ত্যদাহী দাসীৰ গৰ্ভত বিদুৰ হৈ জন্ম লোৱা এইজন ধৰ্মপুত্ৰই কি কৰিলে সদায় ধৰ্মক ৰক্ষা কৰিবৰ কাৰণে যত্ন কৰিলে এইটো কাৰণে পৰীক্ষিত নিপতীয়ে প্ৰশ্ন কৰিলে এনে এজন মহান আমাৰ বংশৰ ভকতক কিয়নো নিৰ্বাসন দিব লগা হ'ল কিয়নো তেওঁ তীৰ্থই ভ্ৰমণ কৰি ফুৰিব লগা হ'ল সেইবাৰ পাণ্ডৱসকলক ৰক্ষা কৰাৰ পাছত আকৌ ছদ্ম কি কৰিলে ভীমৰ কাৰণে বিষ লাডু প্ৰয়োগ কৰিলে বিষ খুৱাই গংগাত উটুৱাই দিলে একেবাৰে পাতালৰ তলি পালেগে আকৌ পাতালত বাসুকি নাগে ভীমক কি কৰিলে অমৃত খুৱাই দিলে কি হ'ল 10,000 হাতীৰ বল আছিলে 10 লাখ হাতীৰ বল হৈ গ'ল ভীমৰ হিতেই বিপৰীত হ'ল চাইছিলে মাৰিবলৈ কিন্তু গাত বল শক্তিৰ পৰিমাণ 1000 গুণ বাঢ়ি গ'ল গতিকে ঈশ্বৰে অন্যায়ত কেতিয়াও সাথ নিদিয়ে বল বীৰ্য সকলো বাঢ়ি গ'ল যশ খ্যাতি বাঢ়ি গ'ল এতিয়া পাণ্ডৱ যদি থাকে কৌৰৱ নিষেধ হ'ব ধৃতৰাষ্ট্ৰৰ পুত্ৰসকল ক'ত থাকিব আকৌ বিদুৰক ধৃতৰাষ্ট্ৰ পঠাইছে বোলে কি এই ইহঁতক মাতি আনাগে ইন্দ্ৰপ্ৰস্থ বা বোলে কিয় বোলে আমাৰ শকুনিৰ লগত ইহঁতি এবাৰ পাশা খেলিব লাগিব ৰজাই পাশা খেলি আনন্দ লোৱাটো এটা নিয়ম বিদুৰে কৈছে আৰু অন্যায় কৰিব নালাগে ধেৰ অন্যায় হৈ গৈছে পাণ্ডৱ বাতি গৈছে আকৌ পাশা খেল খেলি তোমালোকে আকৌ অধৰ্ম অন্যায়ৰ ভাগ ল'ব নালাগে এতিয়া ধৃতৰাষ্ট্ৰই কৈছে তুমি মোৰ প্ৰাণৰ ভাতৃ মোৰ কথা যদি তুমিয়েই নুশুনা মই অন্ধ মই নেদেখো যদি মই কোৱা এটা উপদেশো তুমি পালন নকৰা তেতিয়াহ'লে মই জীয়াই থকাৰ অৰ্থ কি হ'ব এতিয়া বিদুৰে আকৌ ধৰ্মপুত্ৰসকলক পাশা খেলিবলৈ মাতি আনিলে সেই পাশাত অন্যায়ভাৱে হৰুৱাই বনবাসী কৰিলে ইমানখিনি কৰাৰ পাছতো আকৌ গাঁও পাঁচখন বিচাৰিছে জেদ ধৰিছে বোলে বেজীটোৰ আগত অহা মাটি কোনো নিদিওঁ মানে বাৰু এইটোকে বুজাইছে পৰীক্ষিত নিপতি সুখদেৱ ভগৱানে যিটো জীৱন তুমি পাইছিলা এই ধৃতৰাষ্ট্ৰৰ বংশতে পাইছিলা য'ত কেৱল পাপ কেৱল তাপ কেৱল অন্যায় কেৱল হিংসা কেৱল দেশ কেৱল এইবিলাকৰে ৰাজত্ব চলি আছে তোমালোকৰ পঞ্চপাণ্ডৱৰ যদিও পুণ্যময় প্ৰবৃত্তিবিলাক আছিলে এই 100 কৌৰৱৰ অনীতি আৰু অন্যায় এইবিলাকো তোমালোকৰ লগতেই আছিলে এতিয়াও তোমাক আকৌ ভোগৰ ৰাজ্য এখন লাগেনে তোমাক ঋষিয়ে অভিসম্পাদ দিছে সপ্তম দিৱসত তোমাৰ মৃত্যু হ'ব বুলি আকৌ সেই কৌৰৱৰ সেই কূটনৈতিক ৰাজসিংহাসনলৈকে তোমাৰ ঘূৰি যাবলৈ মন আছেনে মানে এতিয়া শুকৰ নিচিনা মহান গুৰুৰ পৰীক্ষিতৰ দৰে শিষ্যক পূৰ্ণ উদ্ধাৰৰ এটা ব্যৱস্থা যি ৰাজ্যত বিজুৰৰ দৰে মহামতিৰো স্থান নাই সেইখনেই তোমাৰ ৰাজ্য সেই কথাটোকে পৰীক্ষিত নিপতিক সুখদেৱে ভবাই তুলিছে হে ৰাম হে ধৃতৰাষ্ট্ৰ মন্দমতী ই সমবচন জাতি হে শুনিও নকৰে অৱধান আকৌ দেখি বিদুৰৰ হে মনে তাপ নিৰন্তৰ এৰি যাইবে শান্তয়া
শুনিও নৰ নাৰী কৃষ্ণ কথা মন পৰি এইখে মাধৱ কক ৰে বৈশ্য কলি যুগে ইটো খাৰ হে নাম বিনে নাহিয়া ও জানাই শাস্ত্ৰৰ ৰহস্য অ হেন জানি নৰ নাৰী আন কথা পঢ়ি হৰি ও জানতে ধৰা কৃষ্ণ গুণ নাম এ বৈষ্ণৱৰ দাস নিজ গোপাল চৰণ নিজ এ কহে নাকি বোলাৰা শাস্ত্ৰভাগে আমাক শিকাইছে পৰীক্ষিত ৰবি সম্পাদ কলি সোমোৱাৰ কাৰণে কাট কৰি গ'ল গতিকে আমিও এই পৰীক্ষিত ৰূপী জীৱন পৰীক্ষা দিবলৈ অহা ঈশ্বৰৰে অংশ একোটা জীৱ এই জীৱই যেতিয়ালৈকে ভগৱন্ত কৃষ্ণৰ চৰণ নাপাব ভকতৰ সংগ নাপাব পৰম অমূল্য ৰত্ন ভগৱানৰ নাম বস্তুৰ ভাগ নাপাব তেতিয়ালৈকে বিদুৰ মহন্তৰ ওচৰলৈ যদি দুখ কষ্ট আহিব পাৰে পাণ্ডৱৰ পবিত্ৰ নাতি পৰীক্ষিতৰ ওচৰলৈও যদি 7 দিনৰ মৃত্যুৰ অভিসম্পাদ আহিব পাৰে আমাৰ দৰে কলি প্ৰজাৰ ওচৰলৈ তাতকৈও ভয় লগা ভয়াৱহ দুখ যন্ত্ৰণা আৰু সংসাৰ স্বৰূপ নিকাৰ কিয়নো আহিব নোৱাৰিব সমস্ত দুখ তাপ আৰু পাপৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে হৰিৰ নাম গুণ একান্তভাৱে শ্ৰৱণ কীৰ্তনৰ আমাৰ উপদেশ আগবঢ়াইছে এই নহয় ছাৰ দিয়াৰ পৰা ধৰক গুৰিলৈকে ভাগৱত অনুষ্ঠান হৈ আছে ইয়াত হৈছে ক'ৰবাত হৈছে হৈয়ে আছে কিন্তু আমি বাৰু ভাগৱতৰ এটা তিলকমান হ'লেও জ্ঞান লৈছোঁ নে সেইটোতো ডাঙৰ কথা এতিয়া মানে সেইটো কাৰণে কৃষ্ণই তেওঁ ভক্তিটো তাৰমানে বৃন্দাবন ধামত পৰিপূৰ্ণ কৰি দেখুৱাইছে কিমান ধৰণৰে বুজাই আছে তাৰমানে 4 শাস্ত্ৰ আমাক দিছে কীৰ্তন দশম ঘোষা ৰত্নাৱলী তাৰ উপৰিও ৰামায়ণৰ আদিকাণ্ড কৰিছে মাধৱ মহাপুৰুষে উত্তৰাকাণ্ড কৰিছে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই দেখুৱাই আছে আমি সকলোৱে নললেও কিছু কিছু লৈছোঁ তাৰমানে যদি শাস্ত্ৰৰ নয় আৰু বিচাৰটো একেবাৰে কোনেও নাই লোৱা বুলি কয় দুখ ভুল সকলোৱে নললেও অলপ অলপ হ'লেও লৈছে হা না এইটো থাকিবই সেইখিনি থাকিলেও শাস্ত্ৰৰ যিটো শুদ্ধ ক্ৰিয়া এই ক্ৰিয়াটো লৈছে কিয় নল'ব নল'লে আজি এই ঠাণ্ডাখনত কপি কপিয়া ভাগত শুনিবলৈ আহিলে হা নহয় এইটো তেনেকৈ ক'লেও ভুল হ'ব তিল মাত্ৰ নাই লোৱা বুলি ক'লেও যিসকলৰ শৰণ হৈছে যিসকলৰ ভজন হৈছে যিসকলে ভকতৰ সংগ বিচাৰে মানে নহয় সেইটো তেনেকে কোৱাটো উচিত নহ'ব তাৰমানে সেই ব্যৱস্থা ৰ'ব এতিয়া নলবাৰী গাঁৱৰ নামঘৰত আমি 36 ভাগ অনুষ্ঠান কৰিছোঁ
হয়নে বাৰু ইয়াত যদি পৰিৱৰ্তন নহয় বেলেগত কি পৰিৱৰ্তন হ'ব আমি ইয়াত কিবা এটা পৰিৱৰ্তন দেখা পাইছো অন্য ঠাইৰ কথাটো মই ক'বলৈ নাযাওঁ কিন্তু কলিৰ প্ৰজাৰ এইটোৱে সৌভাগ্য যে যদি অকণমানো ভগৱন্তৰ নাম গুণ শ্ৰৱণ কীৰ্তন কৰে সেইকণৰ ক্ৰিয়াটো বহুত বেছি হয় এতিয়া মই আপোনাক কৈছো শুনক এই যে কলিটোত যিকেইজন আছে এইখিনিতে যি আছে সেইটোৱে এয়া ভাগ তাৰমানে ওলাই গ'ল বুলি ক'লে তাৰপিছত নামটো গোসাঁই সেইটো কাৰণে ৰাখি থৈছে কি মাখন চোৰ আমাৰ হৃদয়ৰ মাখনখিনি তেৱেই চুৰ কৰি লৈ যায় কি কৰেগে ওপৰত তুলি থৈগে এতিয়া যশোদাৰ শুনক সেইটো এতিয়া নহয় চুৰ কৰি খাইছে কিন্তু আমাৰ ভকতে আপুনি ইমানখিনি কথা কোৱাৰ পিছত আমাৰ ভকতে আপোনাৰ পৰা কিবা এটা কথা লৈছে নাই লোৱা বুলি ক'লে ভুল হ'ব কেতিয়াবা সুধিছে নেকি মই বুজিলো কেতিয়াবা সোধে দুই চাৰিজনে একেবাৰে নুসুধাকেও নাথাকে কিন্তু আমিও এটা পন্থা অৱলম্বন কৰিব বিচাৰিছো যে ইয়াত যাতে প্ৰশ্ন অৱতাৰণা হ'ব নালাগে সেইটো কাৰণে কথাখিনি আমি কওঁতে যিমান পাৰি সিমান খুটি নাটি মাৰি ক'বলৈ যত্ন কৰোঁ যাতে আকৌ যাতে তাত কিন্তু ল'বতো লাগিবই ছাৰ এইখিনি এটা কথা হ'ল ছাৰে যেতিয়া কথাটো কৈ আছে আমি যদি ছাৰ প্ৰশ্নটা কৰোঁ ছাৰ সেইটোৱে মানে ৰিল কাটা যায় নাই সুধিব লাগে এটা কথাটো সুধিবলৈ বিচাৰিছোঁ মানে যেতিয়া আপোনালোকৰ লাৰ ঘৰত যে পঞ্চকৰণক সোমাই আছিলে তেওঁলোকৰ যে ভীমে যে গদা যে সুৰংগ বনালে কোনে অধিকাৰ মানে কাৰ পৰা তেওঁলোকে হেৰিটো পালে মই সেইটো কথাটো শুনো তাৰমানে জীৱ হ'ল ঈশ্বৰৰ অংশ দুৰ্যোধন হ'ল আমাৰ অহংকাৰ দুঃশাসন হ'ল আমাৰ হিংসা আৰু দেশ ধৃতৰাষ্ট্ৰ হ'ল আমাৰ অজ্ঞান আৰু অবিদ্যা গান্ধাৰী হ'ল অজ্ঞান আৰু অবিদ্যাকে সেৱা কৰি থকা আমাৰ মনৰ বৃত্তি তাত্বিক অৰ্থটো আমি চাব লাগিব এই গোটেইখিনিৰ মাজতে পৰি কক বকাই আছে কোনে আমাৰ হৃদয়ত থকা জীৱৰূপী বিদুৰে কি বেয়া পায় অহংকাৰ বেয়া পায় সেইটো দুৰ্যোধন সদায় তাকে চাব লাগে বিদুৰে বেয়া পায় আনক হিংসা কৰাটো কিন্তু কাৰোবাৰ উন্নতি হলেতো আমাৰ অকণমান জ্বলে পুৰে ন যদি ভক্তি নহয় জানো বাৰু ভক্তি হোৱাজনৰ কিন্তু কেতিয়াও নজ্বলে কিয় নজ্বলে যিজনে ভগৱান কৃষ্ণৰ কৃপা লাভ কৰিছে সেইজনে আনৰ উন্নতিটোত আনন্দ পায় সেইটো ভগৱান কৃষ্ণৰ কৃপা সকলোৱে উন্নতিৰ ঈৰ্ষা নকৰে কিন্তু এইটো আমি প্ৰমাণ পাই কৈছো আপোনালোকক উন্নতিত সকলোৰে কেতিয়াও ঈৰ্ষা নহয় যাৰ ভক্তি গভীৰ হৈছে সি উন্নতি আৰু বিকাশত সদায় আনন্দ প্ৰকাশ কৰে এই বেয়া বস্তুবিলাকৰ লগতে এটা ভাল বস্তু পৰাপ্ৰকৃতি আমাৰ লগত জীৱৰূপী বিদুৰ আছে সেইটো কাৰণে বিদুৰ খুৰা কাৰ খুৰাক পাণ্ডৱৰো খুৰাক কৌৰৱৰো খুৰাক পাণ্ডৱ হ'ল পুণ্যময় আমাৰ চিন্তা ধাৰা ভাৱ ভংগী বৃত্তি এইবিলাক কৌৰৱ হ'ল আমাৰ লগতে থকা বেয়া বুদ্ধিবিলাক এই দুই বিদ্ধিৰ মাজতে টনা যোৱাত পৰি আছে কোন এই আমাৰ লগতে থকা জীৱৰূপী বিদুৰ এইটো কাৰণে তৃতীয় স্কন্ধৰ সংবাদকাৰ বিদুৰ উদ্ধৱ সংবাদ বিদুৰ মৈত্ৰেয় সংবাদ হয়নে এই জীৱটোৰ লগত সংবাদ হ'ব লাগিব কাৰ আমাৰ আত্মাৰ জীৱৰ লগত আত্মাৰ সংবাদ হ'ব লাগিব তেতিয়া কি হ'ব তেতিয়া অজ্ঞানৰূপী ধৃতৰাষ্ট্ৰৰ চকু দুটা খোল খাই যাব হয়নে বাৰু এয়া কাহিনীৰ আধাৰত আমাকে শিকোৱা হৈছে আমাকে বুজোৱা হৈছে হয়নে বাৰু তিল মাত্ৰও যদি নাই লোৱা এইটো ভুল হ'ব তেনেকে নকব এইটো মানুহে শুনিবলৈ বেয়া হ'ব বুলিয়ে নহয় হয়নে ভক্তিৰ অকণমান হ'লেও কথা কোনোবাই অকণমান হ'লেও সময়ত ল'ব কিন্তু আপুনি এতিয়া জন্ম হৈ যদি আপুনি গোটা ভাত দি দিয়ে এটা শিশুটো এতিয়াহে জন্ম হৈছে বোলে তাক গোটা ভাত খাবলৈ দি দিছে কি হ'ব বাৰু সি গিলিব নোৱাৰিব মৰি থাকিব তথাপিতো চৰ্চাটো আৰু চিন্তনটো হয়নে বাৰু প্ৰথম পনীয়া আহাৰ খাব লাগিব এই কথাখিনি প্ৰথম
ভাল পাবলৈ আৰম্ভ কৰিব লাগিব ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰি যেতিয়া ভাল পাবলৈ আৰম্ভ কৰিব তেতিয়া কি হ'ব তেতিয়া ভক্তি গভীৰ হ'ব নহয় ভক্তি গভীৰ হ'ব ভক্তি যেতিয়া গভীৰ হ'ব তেতিয়া এই কথাই হৃদয়ত সদায় ক্ৰিয়া কৰিব এতিয়া এই বিদুৰ উদ্ধৱ সংবাদলৈ আমি যাম বাৰু এতিয়া এই পঞ্চপাণ্ডৱৰ জতুগৃহৰ কথাটো কওঁ আচল জতুগৃহ পঞ্চভূতেৰে নিৰ্মাণ হোৱা আমাৰ এই দেহটো এইটো জতুগৃহ হয়নে বাৰু ই কিয় জতুগৃহ আপুনি 3 দিন বা 2 দিন নোখোৱাকে থাকক আপোনাৰ গোটেই ভিতৰ জ্বলিবলৈ আৰম্ভ কৰি দিব কোৰ অগ্নিয়ে ক্ৰিয়া কৰি আপোনাৰ গোটেই ভিতৰখন জ্বলাবলৈ লৈছে এবাৰ ভাবি চাওকচোন এইটোৱেই জতুগৃহ হয়নে এই জতুগৃহতে এটা ৰাস্তা আছে সুৰংগ আছে ক'ত মৃত্যুৰ সিপাৰত কি মৃত্যুৰ সিপাৰত অমৃত আছে মৃত্যুৰ সিপাৰত কেৱল যে দুখ যন্ত্ৰণা কষ্ট আছে এইটো নহয় মৃত্যুৰ সিপাৰতো অমৃত আছে মৃত্যুৰ সিপাৰত থকা অমৃত এই পাৰত থাকি যদি আমি অকণমান পান কৰিবলৈ পাওঁ তেতিয়াহ'লে আমি কাৰ আশ্ৰয় ল'ব লাগিব শুদ্ধ জীৱৰ আশ্ৰয় ল'ব লাগিব শুদ্ধ জীৱই হ'ল ভকত বৈষ্ণৱ এইটো কাৰণে ৰাস্তাটো কোনে সুৰংগটো কোনে ৰাখিছিলে বিদুৰে ৰাখিছিলে বিদুৰ আমাৰ জীৱ এই জীৱটো ঈশ্বৰৰ ইচ্ছাত আহিছে আৰু ঈশ্বৰৰ ইচ্ছাত যাব দুৰ্যোধন দুঃশাসনে ইয়াক প্ৰতিশোধ লৈ ইয়াক বধ কৰোঁ বুলি ভাবিলেও কেতিয়াও বধ কৰিব নোৱাৰিলে হয়নে নিৰ্মাণিলো জতুগৃহ পয়োগিলো হলাহল বিষ তথাপিতো পাণ্ডৱ দেখো এতিয়াও ঐক্যত কিন্তু শকুনিপতি নাটকত এইটো ডাইলগ নাই আছেনে নাই দুৰ্যোধনৰ আছেতো আক্ষেপ কৰিছেতো নিৰ্মাণিলো জতুগৃহ পয়োগিলো হলাহল বিষ এতিয়াও পাণ্ডৱ দেখো ঐক্যত অব্যয় এতিয়া শকুনিয়ে কৈছে এইবোৰ সব কৃষ্ণৰ ষড়যন্ত্ৰ হয়নে বাৰু এই কুটকুলিয়ে কৃষ্ণটোক যদি কেনেবাকে তুমি সিফলীয়া কৰি দিব পাৰা পাণ্ডৱৰ বুদ্ধিৰ ভুৰুকা উদাম ইফালে শকুনি মুখত কৃষ্ণ নাম এইটো ডাঙৰ কথা যদিও তেওঁ মনত দুষ্ট বুদ্ধিৰ ভাণ্ডাৰ কোন সেইটো তেওঁ জানি গৈছে কোন কুটকুলিয়া কৃষ্ণ কুট বুদ্ধিবিলাক বোলে কাৰ লগত থাকে কৃষ্ণৰ লগতে থাকে হয়নে বাৰু এতিয়া পৰোক্ষভাৱে চালে শকুনিক আমি দুখ দিব পাৰিম কিন্তু প্ৰত্যক্ষভাৱে চালে দুখ দিব নোৱাৰো বোলে কিয় শকুনিক দিয়া দুষ্ট বুদ্ধিখিনি কৃষ্ণই দি আছে হয়নে বাৰু গতিকে এটা তেওঁ চৰিত্ৰৰ আশ্ৰয় লৈ আমাক শিকাব বিচাৰিছে যে তোমাৰ লগত থকা দুষ্ট বুদ্ধিটো মই শকুনি মামা হৈ আছো পাণ্ডৱক হিংসা কৰিম কৌৰৱক উচতনি দিম আৰু শেষত যেতিয়া 100 কৌৰৱ মৰিবৰ সময় হ'ব তেতিয়া মই সহদেৱৰ সন্মুখীন হৈ কম ময়ো দুৰ্বল নহয় তোমালোকক যিমান শাস্তি দিব লাগে দিয়াই দিলো কৌৰৱৰ 100খন বুকুত 100খন চিতা জ্বলাব লাগে মই গান্ধাৰী আৰু ধৃতৰাষ্ট্ৰৰ বুকুত 100খন চিতা জ্বলাই দিলো হয়নে মোৰ যজ্ঞ শেষ হ'ল গতিকে এতিয়া ময়ো অস্ত্ৰ ধৰো তুমিও অস্ত্ৰ ধৰা কৈছে নে নাই হয়নে বাৰু গতিকে এই শাস্ত্ৰ ভাগ মহাভাৰত শাস্ত্ৰৰ বহুতখিনি কথাৰ আলমত আমাক আগুৱাই নি দেখুওৱা হৈছে আমি আধ্যাত্মিক দৃষ্টিৰে বস্তুখিনি যদি ভালদৰে হৃদয়ংগম কৰিব পাৰোঁ পুণ্যময় 5টা প্ৰবৃত্তি আছে ধৰ্ম হ'ল আত্মবোধ ধৰ্ম যুধিষ্ঠিৰ ধৰ্ম বুদ্ধিত যিটো আচল শুভ বুদ্ধিৰ উদয় হয় সেয়া হ'ল ভীম শুভ বুদ্ধিৰ যোগেদি অনুৰাগ ঈশ্বৰ কৃষ্ণৰ চৰণৰ ফালে ধাৱমান হয় এই ঈশ্বৰীয় কৃষ্ণৰ চৰণৰ প্ৰতি অনুৰাগ হ'ল অৰ্জুন এই 3জন কুন্তি মাতাৰ পুত্ৰ আৰু 2জন কাৰ মাদ্ৰীৰ পুত্ৰ 2জনক ক'ৰ পৰা আনিছিলে অশ্বিনী কুমাৰদ্বয়ে মাদ্ৰীৰ পুত্ৰ হৈ জন্ম লোৱা নাছিলে জানো লৈছিলে নে নাই গতিকে অশ্বিনী কুমাৰদ্বয় আমাৰ দেহৰ ক'ত থাকে নাসিকাৰ দুটিৰ অন্তত থাকে এনেকে ধ্যান লওঁতে গম পাই ই আমাক অনিষ্ট কৰিব নে আমাক ই উপকাৰ কৰিব গম পাই নে নাপায় হয়নে বাৰু গতিকে এই আমাৰ দেহটো সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে ঈশ্বৰে যিটো আমাক ঘান শক্তি দিছে এটা লোৱা এটা এৰি দিয়া হয়নে নহয় এই ঘান শক্তিতে প্ৰাণ শক্তি নিহিত হৈ আছে কৰোণাৰ সময়ত কেনাটো ক'ত লাগিছিলে ভালকে ভাবি চাওকচোন
কৰোণাৰ সময়ত কেনাটো লাগিছিলে ঘান শক্তিত বেয়াও গন্ধ নাপায় ভালো গন্ধ নাপায় লাগিছিলে নে নাই মানে বাৰু গতিকে এইবিলাক সত্তা আমাৰ লগতেই বিৰাজমান হৈ আছে এইবিলাকক আমি ভাল কৰি ৰাখিবলৈ হ'লে সুঘ্ৰাণ ল'ব লাগিব সুঘ্ৰাণটো ক'ত আছে সুঘ্ৰাণটো কেৱল নাকেৰে লোৱা ঘাণটোৰ কথাই কোৱা নাই ভগৱান কৃষ্ণৰ একান্ত ভকতিৰ চৰণৰ চন্দন তুলসীৰ সুগন্ধি আমি যদি নাসিকাৰ ৰন্ধেৰে যদি ল'ব পৰা নাই তেতিয়াহ'লে আমাৰ প্ৰাণৰ শক্তি কেতিয়াও সক্ৰিয় নহয় বৈকুণ্ঠৰ শাস্ত্ৰ ভাগৱত শাস্ত্ৰ যদি আমি শ্ৰৱণ কীৰ্তন কৰোঁ এই শাস্ত্ৰৰ ইমান মহিমা যে বোলে কি মহিমা বোলে নাম ল'লেই পুণ্য ভাগ পোৱা যায় যদি ধাম পাই যায় বোলে কৃষ্ণক সাক্ষাৎ পাই যাওঁ কথাষাৰ ভালকে মনোযোগেৰে শুনি লওক ভাগৱত শাস্ত্ৰৰ যদি নামটো স্মৰণ কৰি দিয়া যায় যিমান পাপ আছিলে চব তলয় হৈ গুচি যায় য'ত ভাগৱত কথা শ্ৰৱণ কীৰ্তন হৈ আছে তাত যদি গৈ কেনেবাকৈ পাই যায় সাক্ষাৎ কৃষ্ণক পোৱা যাব বোলে কিয় পোৱা যাব কেলে উদ্ধৱক তেওঁ বাক্য দি থৈছে য'ত মোৰ ভাগৱত শ্ৰৱণ কীৰ্তন হয় মই তাত বিৰাজমান হমেই বোলে কিয় বৈকুণ্ঠত মই নাথাকো ৰৈ যোগীৰো হিয়া এৰি সমূহ যায় থাকো ভকতৰ কীৰ্তন সুদৃঢ় বিশ্বাস ভগৱন্ত কৃষ্ণৰ ভক্তিত আমাৰ হ'ব লাগিব সুদৃঢ় বিশ্বাস কাৰ হ'ব যাৰ শৰীৰ সুস্থ আৰু মন সুস্থ স্বাস্থ্যটো সুস্থ হ'ব লাগিব মনটোও সুস্থ হ'ব লাগিব যিজনৰ মন সুস্থ নহয় তাৰ সুদৃঢ় বিশ্বাস ভগৱানত কেনেকৈ হ'ব কেতিয়াও হ'ব নোৱাৰে মনটো যদি সুস্থ ৰাখিবলৈ হয় বিদুৰৰ দৰে হ'ব লাগিব কাৰ দৰে হ'ব লাগিব কৌৰৱৰ লগত থকা স্বত্তেও সদায় জুমি জুমি চাই থাকে বোলে কি ধৰ্মপুত্ৰ আহিছে নেকি পাণ্ডৱসকল আহিছে নেকি পাণ্ডৱসকলৰ স্বভাৱ চৰিত্ৰ আচৰণ ইমান ভাল ইমান মৰম লগা সকলোৱে তেওঁলোককেই বিচাৰে এই পুণ্যময় পাণ্ডৱ যদি কেনেবাকৈ আমাৰ কৌৰৱৰ ওচৰলৈ আহে খন্তেক পাছতে কৃষ্ণ আহিব পাণ্ডৱক দেখা নোপোৱাকে কৃষ্ণক দেখা নাপায় কোনে নাপায় বিদুৰে নাপায় কাৰণ যিমানখিনি ভাল গুণ পাণ্ডৱৰ আছে সকলো কৃষ্ণৰ ভাল গুণখিনি পাণ্ডৱে পালন কৰিছে সেইটো কাৰণে যদি পাণ্ডৱ আহে লগত কৃষ্ণ আহিব কাৰ বিশ্বাস বিদুৰৰ বিশ্বাস এই বিশ্বাস আমাৰ হৃদয়ত হ'ব লাগিব যে যাৰ স্বভাৱ চৰিত্ৰ নিৰ্মল যি একান্ত ভক্তি কৰে ভগৱান কৃষ্ণ যিজনৰ ভগৱত চিন্তন শুদ্ধ গতিকে তেনেজন ভকতৰ যদি আমি কেনেবাকৈ অকণমান সংগ পাওঁ আমাৰ গোসাই কৃষ্ণক আমি লগ পোৱাত আৰু বেছি দেৰি নহ'ব ফুকনি গণদি নাযাখো নাম হাৰাই আৰু যেন দেখি লন্ত বিদুৰে অন্যায় হে ৰাম ঐ একদিনা গোবিন্দক পঠাইলা পাণ্ডৱে এই সভা মাজে হিত বাক্য বলিলা মাধৱে এই ভীষ্ম আদি কৰি যত লোকৰ এই কৰ্ণত অমৃত সিটো বাক্যকে খবৰ এ তাকো নমানিল দুৰ্যোগ ধন
দেখি বিদুৰৰ মনে বিষাদ মিলা আৰু কিছু শুনি কথা মহাৰাজ বিদুৰক কৰি আছা যি একদিনা ধৃতৰাষ্ট্ৰে হিত পুচিবা এই গৃহ মাজে বিদুৰক এদা কিয় নাইলে ক এ বিদুৰ উপবেশ ভৈলা এ কৰি ৰংগমন এ তাংক পাই ধৃতৰাষ্ট্ৰে হে বুলিলা বচন কহিও কহিত মন্ত এ বিদুৰ গোপাই এ পাণ্ডৱৰ ৰাজ কিবা এ দিবা কজুৱাই ও হেন শুনি ৰাজা কবি দূৰণি গজতি এ শুনি পেন্দ যেন কহে মূৰমতি পৰম ধাৰ্মিক যুধিষ্ঠিৰ মহাশয় যাৰ শত্ৰু কেহো নত কভুজাত কি বুলি কৈছে হে ৰাজন পাণ্ডৱক ৰাজ্য ঘূৰাই দিব পাৰি নেকি বুলি যে তুমি মোক দিলা মই তোমাক এটা উত্তৰেই দিব বিচাৰো এই জগতত এজন আছে যিজন ধৰ্মপুত্ৰ কেনেকুৱা জগতত যিজনৰ এজনো শত্ৰু নাই ধৰ্মপুত্ৰ যুধিষ্ঠিৰৰ লগত কাৰো কোনো শত্ৰুতা নাই গছ বিৰিখেও তেওঁক ভাল পায় বোলে কিয় কোনোবা ল'ৰাই যদি কেনেবাকে ফল লাগি থকা বিৰিখ গ'লে যদি কেনেবাকে ফল মুটি মাৰে কষ্ট দিয়ে ধৰ্মৰাজ যুধিষ্ঠিৰে কয় এই বিৰিখবিলাকক অত্যাচাৰ নকৰিবা এইবিলাকে আমাক ফল দিছে গোবৎসবিলাকক খাবলৈ ঘাঁহ আদি পাত দিছে ৰন্ধনৰ কাৰণে আমাক কাষ্ঠ দিছে গৃহ বনাবৰ কাৰণে আমাক কাঠ দিছে ইহঁতে আমাক দিয়ে আছে কেৱল যি দি থাকে সি দেৱতা এই বিৰিখবিলাকক তোমালোকে দেৱতাক জ্ঞান কৰিবা ফল যেতিয়া লাগিছে পকিলে নিজেই পৰিব সময়লৈ অপেক্ষা কৰিবা সময়ত পোৱা ফলটো বৰ মিঠা হয় সময়ৰ আগতেই যদি তাক অত্যাচাৰ কৰি কিবা এটা ল'বলৈ বিচৰা ইয়াৰ পৰা জগতৰো কষ্ট হ'ব তোমালোকৰো কষ্ট হ'ব গতিকে ধৰ্মপুত্ৰক কোনে বেয়া পাব পাৰে সেইটো কাৰণে বিদুৰে কি বুলি কৈছে যে যিজনৰ জগতত কোনো সত্যই উৎপত্তি নহয় সেইজনে ধৰ্মপুত্ৰ যুধিষ্ঠিৰ হে মহাভাগৱত হৰি হে দাস সমুদ্ৰাই হে তাংক আবে ৰাজ্য ভাৰ হে দিবা কজুৱাই তোজো মহা অপৰাধ সহিয়াই আচন্ত হে বিকুদৰোহী পন হুকাৰি থাকন্ত বিদুৰে মহামতি বিদুৰ
ঈশ্বৰৰ মহান অনুভৱখিনি তেওঁ গৰাকী, যিহেতু তেওঁৰ জন্মদা ধৰ্মটো, ধৰ্মহে ধৰ্মক চিনি পায়। সেইটো কাৰণে এনেও ভীমে গৰ্জন তুলিয়েই থাকে। ধৰ্মপুত্ৰই বাধা দি ৰখাৰ কাৰণে একো কৰা নাই, নহ'লে তোমালোকৰ গোটেই কৌৰৱক এটা পাকতে শেষ কৰি থৈ যাব। হয়নে বাৰু? কিন্তু ধৰ্মপুত্ৰ যুধিষ্ঠিৰৰ তেওঁ অত্যন্ত বাধ্য। ধৰ্মপুত্ৰই অন্যায় অনীতি নিবিচাৰে, সেইটো কাৰণে ভীমে ফুকাৰিয়ে থাকে যে দাদা তুমি মোক কোৱা, মই গোটেই 100 কৌৰৱক অকলে গৈ বধ কৰি তোমাক মই সিংহাসনত ৰজা পাতি বহুৱাই দিম। কৈছে তাকে বিদুৰে। এনেও বিকুদৰে কৈয়ে থাকে, গদা ঘূৰাইয়ে থাকে, ইহঁতক পালে একেদিনাই শেষ কৰিম বুলি। গতিকে তেনে ক্ষেত্ৰত ধৰ্মপুত্ৰ অত্যন্ত মৰমীয়াল। তেওঁক ৰজা পাতি তুমি আগতে কৰা পাপবিলাক কি কৰা? দূৰ কৰা। এই জাত হওঁতে তুমি ৰামহা ভয়, এ পৰম বলিষ্ঠ ভীম বায়ু ৰতন, হে মজাৱে খংগেতে নতু কৰে ঘোৰ দণ্ড, এই শতপুত্ৰ সমে নতু হোৱালন্দ ভণ্ড, এ তাবেতা সম্বাক তুমি এ দিও ৰাজ্য ভাং, এ ধৰা হিত বচন পাওঁ কদু খেলাক, এ জুনু বোলা মোক তই অনে দেখিবি অল্প, এ মোৰ হত পুত্ৰ আছে এ যেন ব্ৰজকল্প। বুজিলে? বুজাইছে? এই 100 শিয়াল এটা সিংহৰ ওচৰত একো নহয়। হয়নে? তোমালোকৰ গোটেই সোপাকে বিকুদৰে শেষ কৰি পেলাব পাৰে। গতিকে মই ভাল বুদ্ধি দিছো, ধৰ্মপুত্ৰক ৰজা পাতি তুমি ৰাজ্যখন ধৰ্মৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰা। এই ইটো মিছা গৰ্ব তুমি এ থয়ো দূৰ কৰি, এ জাতু পাণ্ডৱক মোৰ বুলিলন্ত হৰি। তোমাৰ 100টা পুত্ৰ বলৱান বুলি, ভীষ্ম দ্ৰোণ কৰ্ণ আদি তোমাৰ ফালে আছে বুলি এই গৰ্বভাৱটো তুমি ত্যাগ কৰা। পাণ্ডৱৰ প্ৰিয় কোন জানা? মহাহৰি, বাসুদেৱ কৃষ্ণ। যাৰ পক্ষত কৃষ্ণ আছে সেই পক্ষৰ লগত আৰু তুমি বিৰোধিতা নকৰিবা। আগতেই বুজাইছে বিদুৰে। এই হৰি জৈত জৈতে দেৱ ঋষি অসংখ্যা, অ পৃথিৱীৰো ৰাজা যত এ থাকৈ তথা। ধৃতৰাষ্ট্ৰক আৰু বুজাইছে কি বুলি? য'ত হৰি তাতেই সকলো ঋষি, সকলো সাধক, তাতেই ধৰ্ম। আৰু যিমান পৃথিৱীৰ ৰজা আছে, যি পক্ষত হৰি আছে, বিষ্ণু আছে, কৃষ্ণ আছে, সেই পক্ষত থাকিব। কিন্তু ধৃতৰাষ্ট্ৰৰ মনত দুৰ্বুদ্ধি বোলে কি? মই লোভ দি প্ৰলোভন দি যিমান সেনা আছে সৰহখিনি মোৰ পুত্ৰসকলে আমাৰ ভুলীয়া কৰি ল'ব পাৰিব। সেই দুষ্ট বুদ্ধিটো শকুনি মামা ধৃতৰাষ্ট্ৰ